অভিনেত্ৰী আইমী বৰুৱা বৰ্তমান ক'ত ব্যস্ত? আপোনালোকে জানেনে অসমৰ এজন মহান জনপ্ৰিয় ব্যক্তিৰ ঘৰত বিয়া এখন হৈ গ'ল। যিজন ব্যক্তিয়ে বৰ্তমান ভাল কাম কৰি আছে সমাজৰ বাবে আৰু অসমৰ বাবে বহুত লেখত ল'বলগীয়া কাম কৰি আছে। লগতে বীৰ কোন? এই সকলোবোৰ ৰহস্য জনাম আপোনালোকক। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাব। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ যে যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো বজাই দিবলৈ নাপাহৰিব। অভিনেত্ৰী আইমী বৰুৱা বৰ্তমান ক'ত ব্যস্ত আছে আপোনালোকে জানেনে? অনুৰাগীসকলক নিজৰ জীৱনৰ প্ৰতিটো দিন কেনেকৈ কটালোঁ সকলোবোৰ নিজৰ ঘৰৰ পৰিয়ালৰ মানুহক জনাই থকাৰ দৰে অনুৰাগীসকলকো নিজৰ ঘৰৰ মানুহ বুলি গণ্য কৰি জনাই আহিছে অভিনেত্ৰী আইমী বৰুৱাই প্ৰতিটো খবৰ, অৰ্থাৎ দি আহিছে আইমী বৰুৱাৰ ডেইলী লাইফৰ প্ৰতিটো আপডেট। অভিনেত্ৰী আইমী বৰুৱাই কয় যে কালিৰ দিনটো বহুদিনৰ পিছত পৰিয়ালৰ আটাইকেইটি একেলগে ওলাই গ'লোঁ। লাহোৱাল বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াৰ দুহিতা নৱনীতা হাজৰিকা আৰু অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথ ডাঙৰীয়াৰ সুপুত্ৰী অংগনা নাথৰ বিবাহৰ পবিত্ৰ দিনটোত উপস্থিত হোৱাৰ লগতে মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ চৰকাৰী বাসগৃহত আয়োজিত বীৰ নাম। বন্ধু বান্ধৱীসকল, আপোনালোকক যে কৈছিলোঁ বীৰ কোন? এই বীৰ হ'ল বীৰ নাম, এটা অনুষ্ঠান। ইয়াৰ লগতে ৰাতুল শৰ্মা ডাঙৰীয়াৰ গৃহপ্ৰৱেশৰ পবিত্ৰ দিনটো উপস্থিত থাকি শুভেচ্ছা জনাওঁ। বন্ধু বান্ধৱীসকল, মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ চৰকাৰী বাসগৃহত আয়োজিত এটা অনুষ্ঠানৰ নাম হ'ল বীৰ নাম। প্ৰায় 2 মাহৰ পিছত আটাইকেইটি অনুষ্ঠান এনেদৰে চাবলৈ গৈ উপস্থিত হৈ সময় দিবলৈ পাই অত্যন্ত সমৃদ্ধ হ'লোঁ বুলি অভিনেত্ৰী আইমী বৰুৱাই জনায়। লগতে কয় যে ব্যস্ততাৰ মাজত পৰিয়ালৰ সৈতে পাৰ কৰা এই সকলোবোৰ মধুৰ সময় মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিলে ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।